হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে থাকক আৰু তাকেই মই কামনা কৰিছোঁ। মই বিশেষকৈ ভাওনা কৰিবলৈ আহিছিলোঁ বালিজানত বালিজানলৈ ভাওনা কৰিবলৈ আহিছিলোঁ। কালি আহিলোঁ আমাৰ বুলেন ছাৰৰ লগত। তাৰপিছত আজি ইয়াত থাকিলোঁ। তাৰমানে আৰু ল'ৰা এটা মই লগ পালোঁ বিশেষকৈ। আৰু মই ব্লগ নবনাওঁ, আপোনালোকে জানে মোৰ ভিডিঅ' চাই ব্লগ নবনাওঁ, কিন্তু তাক দেখি মোৰ ব্লগ এটা বনাবলৈ বহুত মন গ'ল। চ' সেইকাৰণে এই ব্লগটো বনাবলৈ লৈছোঁ। তাৰমানে ল'ৰাটো মানে ই মিমিক্ৰি আৰ্টিষ্ট বুলি ক'লেও বেয়া নহয়। তোমাৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম দত্ত। তাৰপিছত তোমাৰ ঘৰ? মোৰ ঘৰ কটনি পাম। ইয়াক মই এটা লগ পালোঁ। ইয়াকে নাৰত দিছিলে, মই নাৰত গাবলৈ আহিছোঁ ইয়াত। তাৰপিছত ই নোৱাৰাৰ কাৰণে মোক ফোন কৰিলে সেইদিনাখনি। ফোন কৰাৰ পিছত বুলেন ছাৰে লৈ আহিলে ঘৰৰ পৰা। চ' মই ইয়াক মই কৈছোঁ তোমাক এটা ইণ্টাৰভিউ ল'ম বুলি। চ' আৰম্ভ কৰা। এতিয়া কি কৰি শুনাবা কোৱা প্ৰথমতে? মই কুকুৰ মাত উলিয়াই কুকুৰ মাত উলিয়াব। ধুনীয়া। তাৰপিছত এতিয়া মাইকী ষ্টাইলত বিহুনামে এফাকি গাই দিয়া, তেতিয়া ভাল লাগিব আমাৰ। এই গীতটি গোটেইটো নাজানো, হ'লেও অলপ গাই দিয়া। আচাৰু ফুলিলে ককাইটি মই অসমীয়া, ছোৱালী মই অসমীয়া, ছোৱালী মই বিহু আমাৰ আচলৰ, বিহু আমাৰ আচলৰ ধন। গোটেইটো নাজানো, হ'লেও তাৰমানে বহুত ধুনীয়া। তোমাৰ গলাত এটা মিমিক্ৰি আৰ্টিষ্ট বুলিয়ে মই ক'ব লাগিব। বিশেষকৈ চবৰে তাৰমানে এটা এটা হেৰি থাকে চবৰে, আৰু ইয়াক মই মিমিক্ৰি আৰ্টিষ্ট বুলিয়ে কৈছোঁ। আৰু কি শুনাবা? সৰু ল'ৰা এটা মাত দিব। তুমি কিবা এটা সোধা। ভালনে ভাইটি? ভালেই। কি কৰিছা? মই এডোখৰত বহি আছোঁ। বহি আছা? ভাত খালা নাই? ভাত খালোঁ। খালা? কিহে খালা? ভাত কিহে খাইছিলোঁ পাহৰি থাকিলোঁ নহয়। পাহৰি থাকিলা? বাকী তোমাৰ ঘৰত ভালনে? ভালেই। ভাল? মা দেউতা ভাল? ভালেই। বঢ়িয়া, বহুত ধুনীয়া। মই ভাবিছিলোঁ, আৰু মই বহুতত চাইছোঁ এনেকুৱা কিছুমানে জুবিনক ভাল পায়, জুবিন দাক ফ'ল' কৰে, জুবিন দা আৰ্টিষ্ট, জুবিন দা মিমিক্ৰি আৰ্টিষ্ট কৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰক ভাল পায়, হিমন্ত ছাৰক কিছুমানে ফ'ল' কৰি পিনি আৰু মিমিক্ৰি কৰে। মই বহুত দেখিছোঁ, কিন্তু আজি মই ইয়াক লগ পাই গ'লোঁ। বহুত ভাল লাগিলে। তাৰমানে ই যে আমাৰ মিমিক্ৰি আৰ্টিষ্ট বুলি ক'লেও বেয়া নহয়। ইয়াক মই মিমিক্ৰি আৰ্টিষ্ট বুলিয়ে কৈছোঁ, আৰু বহুত ভাল লাগিছে। মই ইয়াত আহি পিনি মই এটা কথা তাৰপৰা শিকিলোঁ, নজনাটো শিকিলোঁ, আৰু ভাল লাগে। আপোনালোকেও এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে দেই, কমেণ্ট কৰিব। আৰু মই আৰু কিবা শুনাব পাৰিবা নি? আৰু এই তালো কিবা এনেকুৱা এই মানুহে কিছুমান মাত মাতে, মাতবোৰ এনেকুৱা, সেইটো মাতিছোঁ দেই। তাৰপিছত এই ঘোঁৰা মাত এটা উলিয়াই দিলে ভাল হ'ব। ধুনীয়া, বহুত ধুনীয়া। আৰু আপোনালোকে দেখিলে ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, আৰু চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট এটা কৰিব ইয়াৰ কাৰণে। মোৰ কাৰণে নকৰিলে ইয়াৰ কাৰণে কৰিব কমেণ্টটো, কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰিলে ভাল হ'ব। আৰু মই বিশেষ একো নকওঁ। ইয়াত আহি পিনি মই বহুত কথা ইয়াৰ পৰা শিকিলোঁ, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।